বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ তৃতীয়খন টেষ্ট মেচত ভাৰতীয় ক্ৰিকেট দলৰ একেবাৰে ভাল অৱস্থা নহয়, একেবাৰে সংকটজনক অৱস্থা। কিন্তু তথাপিও মান সন্মান বচাইছে বুলি কম প্ৰায় 3 গৰাকী খেলুৱৈ, ক্ষমা কৰিব 4 গৰাকী খেলুৱৈ মান সন্মান বচাইছে। আৰু যেনেকৈ আচলতে আমাৰ ইণ্ডিয়া টিমটো হাৰিব লাগিছিল, এতিয়া বৰষুণো অকমান বচালে, মুঠতে যেনে তেনে এতিয়া খেলখন ড্ৰ হোৱাৰ দিশে আগবাঢ়িছে। আৰু ড্ৰ হোৱাৰ দিশে যিহেতু আগবাঢ়িছে, গতিকে 4জন প্লেয়াৰে আমাৰ ভাৰতীয় টিমৰ মান সন্মান বচাইছে, নহলে একেবাৰে লজ্জাজনকভাৱে এখন খেলত পৰাজিত হল হয়। আৰু এই 4 গৰাকী খেলুৱৈ কোন হয় সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছো, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক হ'ব লাগে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰৰ বাবে। আৰু প্ৰথম খেলুৱৈগৰাকী হৈছে KL ৰাহুল, যিয়ে নেকি আমাৰ ভাৰতীয় ক্ৰিকেটৰ মান সন্মান বচালে আৰু একেৰাহে আচলতে ভাল বেটিং কৰি থাকিলে, নিশ্চয় চেঞ্চুৰী মাৰিব নোৱাৰিলে, কিন্তু 84 ৰান মাৰি এটা সন্মানজনক স্ক'ৰ কৰি তেখেতে ভাৰতীয় ক্ৰিকেট দলক এটা মজবুত স্থিতিত উপনীত কৰাই থৈ গৈছে বুলি মই কম। যেনে তেনে মান সন্মান বচাই দিয়া এটা স্থিতিত আচলতে KL ৰাহুলে উপনীত কৰাই থৈ গৈছে টিমটোক। আৰু যিটো সময়ত ডাঙৰ ডাঙৰ বিৰাট কোহলি, শুভমান গিল, তাৰ লগতে ৰোহিত শৰ্মাৰ দৰে খেলুৱৈ আউট হৈ গৈছিল, সেই সময়ত KL ৰাহুলে বহু সময় আচলতে ফিল্ডত টিকি থাকিলে। ৱেল ডান KL ৰাহুল। তাৰ পাছতে ৰবীন্দ্ৰ জাদেজাই ভাল কাম কৰিলে, জাদেজাক বেঞ্চত বহাই থৈছিলে, কিন্তু 77 ৰানৰ এটি সুন্দৰ ইনিংছ খেলি ভাৰতীয় ক্ৰিকেটৰ অকমানকৈ মান সন্মান তেখেতে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। আৰু জাদেজাই নিশ্চয় বলিঙত ইমান বেছি ভাল কৰিব নোৱাৰিলেও কিন্তু বেটিঙত উজ্বলি উঠিছে আৰু 77 ৰানৰ এটি সুন্দৰ ইনিংছ খেলিছে। ৱেল প্লেড ৰবীন্দ্ৰ জাদেজা। আৰু জাদেজাই বহু সময় আচলতে ফিল্ডত থিয় হৈ থাকে, আৰু তেখেত যদি নাথাকিল হয় তেনেহলে ইমানতে আমাৰ ভাৰতীয় টিম অল আউট হৈ গল হয়। গতিকে জাদেজাই এটা বহুত বেছি ভাল কাম কৰিলে। আৰু একেবাৰে শেষৰ ফালে দুগৰাকী মই বলাৰক আটাইতকৈ বেছি প্ৰশংসাৰে উপচাব লাগিব, সেই দুগৰাকী হৈছে আকাশদ্বীপ আৰু জাসপ্ৰীত বুমৰাহ। হয়, জাসপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে ইমান ধুনীয়াকৈ খেলখন ৰখাই দিলে। আৰু কাইলৈ দিনটো তেতিয়া এইটোৱে হ'ব যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া তৃতীয় টেষ্ট মেচ কেৱল ড্ৰ হ'ব, আৰু এতিয়া হৰাৰ চান্স কিন্তু আমাৰ ভাৰতীয় টিমৰ একেবাৰে নাই। আৰু অষ্ট্ৰেলিয়া দলটিৰ জিকিবলৈ হলে হয়তো বহুত বেছি কিবা আচৰিত কিবা কৰিব লাগিব, কাৰণ সময় বেছি নাই আৰু বৰষুণে আচলতে আমাৰ ভাৰতীয় টিমক সহায় কৰিলে, নহলে হয়তো বহুত বেছি লজ্জাজনক অৱস্থা হল হয়। বাকী যি কি নহওক, ভিডিঅ'টো ইমানতে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।